আমি বিশেষ সূত্ৰ এটা পাম খেদি আমি গম পাওঁ যে মা গেছ ছাৰ্ভিচ বুলি এখন মানে গেছ ভাল কৰা দোকানত বহুত মানে আপোনাৰ 5 কেজি 4 কেজি এনেকুৱা গেছৰ চিলিণ্ডাৰ আছে বুলি খবৰ পায়। এইটো আমনি এলেকা। মই নিজে নয়নজ্যোতি বৰদলৈ চাব ইন্সপেক্টৰ কলিয়াবৰ আৰু অবিনাশ পাছুং চাব ইন্সপেক্টৰ আমি দুইজন আহোঁ, পুলিচৰ সহায় লৈ আহোঁ। আহি দোকানটো খোলাওঁ, খুলি দিয়াৰ পিছত আমি দেখোঁ যে তেওঁৰ তাত আপোনাৰ প্ৰায় 84 নাম্বাৰছ আপোনাৰ 5 কেজি ওজনৰ আপোনাৰ ডমেষ্টিক চিলিণ্ডাৰ আৰু 7টা আমি কমাৰ্চিয়েল 5 কেজি ওজনৰ চিলিণ্ডাৰ পাওঁ। লগতে আমাৰ তাতে আমি 17টা প্ৰেছাৰ ৰেগুলেটৰ যিটো ৰেগুলেটৰ সেইটো আমি লাভ কৰোঁ। এইখিনি বস্তু তেওঁৰ হাতত আমি ফুটেজ পোষ্ট কৰাত তেওঁ কোনো ডকুমেণ্ট আমাক ছাবমিট কৰিব নোৱাৰিলে, সেইকাৰণে আমি অবৈধ হিচাপে গণ্য কৰিম। কাৰণ অফিচিয়েলি একো ডকুমেণ্ট নাই, না কোম্পানী আছে, না অইল কোম্পানী আছে, না আমাৰ কলিয়াবৰ কৰ্তৃপক্ষৰ আছে, কোনো ভেলিড ডকুমেণ্ট তেওঁৰ হাতত নাই, সেইকাৰণে আমি এইখিনি অবৈধ হিচাপে গণ্য কৰিম। এইখিনি বস্তু চিজ কৰিছোঁ, চিজ কৰাৰ পিছত আমাৰ যিটো অফিচিয়েল প্ৰচিজাৰ থাকে, আমি এই বস্তুখিনি আমাৰ ওচৰৰ যিটো আমাৰ LPG ডিলাৰ হয় তেওঁক মানে জিম্মা দিব লাগে ফৰ ছেফ কাষ্টডি, কাৰণ এইখিনি বস্তু আমি ৰাখি থ'ব নোৱাৰোঁ। কাৰণ অলপ হেৰি হয় LPG ৰিলেটেড বস্তু, সেইকাৰণে আমি আমাৰ যিটো সামগ্ৰিক এজেঞ্চি আছে তাতে আমি জিম্মা দিম। আৰু তাৰপিছত আমাৰ যি অফিচিয়েল প্ৰচেছ থাকে ৰিপৰ্ট বা তাৰপিছত আমি এইখিনি আমাৰ চলি থাকিব।